আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনালোকে আমাৰ খবৰ ল'ব অহাৰ কাৰণে প্ৰতি বছৰে বেছি আহে। যিয়ে নহওক যে আমাৰ এইখন যিখন শ্ৰী মা বিশ্বহৰি পূজা আৰু আমি এইখন যিখন পূজা, এই পূজাখন আমি মানে কিংবদন্তিমতে বহু যুগৰ পৰা চলি আছে, এইটো আমি জানো। কিন্তু আমাৰ সাৰ্বজনীনভাৱে এইবাৰ আমাৰ 45তম। যি হওক আমি ক'ব গ'লে সোণালী জয়ন্তীৰ দুৱাৰ মুখলৈ গৈ আছোঁ আৰু আমি দেখিছোঁ যে যোৱা কেইটামান বছৰত পূজাখনে যথেষ্ট মানে পৰিৱৰ্ধন লাভ কৰিছে, ইয়াৰ মানে বিস্তৃতি লাভ কৰিছে। আৰু ই সমগ্ৰ নলবাৰী জিলাখনেই নহয় যে ই অসমৰ বেলেগ বেলেগ প্ৰান্তলৈও ই হেৰি হৈ গৈছে। বা দেখিছোঁ যে আমাৰ জিলাৰ বাহিৰৰো বহুত মানুহ আমি ইয়াতে লগ পাইছোঁ বা তেখেতসকলে আহিছে। যা হওক শ্ৰী মা বিশ্বহৰিৰ বিষ হৰি মানেতো আৰু আমি বুজোঁ যে বিষ মানে আচলতে কিবা সাপৰ বিষ এনেকুৱা কথা নহয়। বিষ মানে আমাৰ দুখ কষ্ট বেদনা যাতনা যিমান আছে সংসাৰত মানে সমাজত চলা যিবিলাক ব্যাধি হাবি জাবি এইবিলাকো বিষ, যে সকলো বিষ যেন হৰণ কৰা দেৱীজনীয়ে হৈছে বিশ্বহৰি। গতিকে আমাৰ মাৰ ওচৰত আমাৰ বিশ্বাস আছে যে আমাৰ এই যিটো পৰিৱৰ্তিত ৰূপ, এই ৰূপটোৱে আমাক সাহস দিছে যে আচলতে মাৰ এই যিসকল অনুগামীৰ সংখ্যা এনেকুৱাকৈ বাঢ়িছে, গতিকে মায়ে হয়তো এই অনুগামীসকলক এই বা হেৰিটো দিব যে এতিয়া মানে সকলোৱে যেনিবা এই বিষবোৰ পৰিহাৰ কৰি অমৃতবিলাক যাতে গ্ৰহণ কৰে, যাতে মানে ভাল কথাবিলাক গ্ৰহণ কৰে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনালোকে আমাৰ খবৰ ল'ব অহাৰ কাৰণে প্ৰতি বছৰে বেছি আহে। যিয়ে নহওক যে আমাৰ এইখন যিখন শ্ৰী মা বিশ্বহৰি পূজা আৰু আমি এইখন যিখন পূজা, এই পূজাখন আমি মানে কিংবদন্তিমতে বহু যুগৰ পৰা চলি আছে, এইটো আমি জানো। কিন্তু আমাৰ সাৰ্বজনীনভাৱে এইবাৰ আমাৰ 45তম। যি হওক আমি ক'ব গ'লে সোণালী জয়ন্তীৰ দুৱাৰ মুখলৈ গৈ আছোঁ আৰু আমি দেখিছোঁ যে যোৱা কেইটামান বছৰত পূজাখনে যথেষ্ট মানে পৰিৱৰ্ধন লাভ কৰিছে, ইয়াৰ মানে বিস্তৃতি লাভ কৰিছে। আৰু ই সমগ্ৰ নলবাৰী জিলাখনেই নহয় যে ই অসমৰ বেলেগ বেলেগ প্ৰান্তলৈও ই হেৰি হৈ গৈছে। বা দেখিছোঁ যে আমাৰ জিলাৰ বাহিৰৰো বহুত মানুহ আমি ইয়াতে লগ পাইছোঁ বা তেখেতসকলে আহিছে। যা হওক শ্ৰী মা বিশ্বহৰিৰ বিষ হৰি মানেতো আৰু আমি বুজোঁ যে বিষ মানে আচলতে কিবা সাপৰ বিষ এনেকুৱা কথা নহয়। বিষ মানে আমাৰ দুখ কষ্ট বেদনা যাতনা যিমান আছে সংসাৰত মানে সমাজত চলা যিবিলাক ব্যাধি হাবি জাবি এইবিলাকো বিষ, যে সকলো বিষ যেন হৰণ কৰা দেৱীজনীয়ে হৈছে বিশ্বহৰি। গতিকে আমাৰ মাৰ ওচৰত আমাৰ বিশ্বাস আছে যে আমাৰ এই যিটো পৰিৱৰ্তিত ৰূপ, এই ৰূপটোৱে আমাক সাহস দিছে যে আচলতে মাৰ এই যিসকল অনুগামীৰ সংখ্যা এনেকুৱাকৈ বাঢ়িছে, গতিকে মায়ে হয়তো এই অনুগামীসকলক এই বা হেৰিটো দিব যে এতিয়া মানে সকলোৱে যেনিবা এই বিষবোৰ পৰিহাৰ কৰি অমৃতবিলাক যাতে গ্ৰহণ কৰে, যাতে মানে ভাল কথাবিলাক গ্ৰহণ কৰে।